ছাত্ৰ ছাত্ৰীসকল আমি আজি ক্লাছ 12ৰ দ্বিতীয় খণ্ডৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ হেলো এলকেন আৰু হেলো এৰিন এই পাঠটি আৰম্ভ কৰিবলৈ লৈছোঁ। হেলো এলকেন ইয়াৰ সাধাৰণ সংকেত হৈছে RX। R হৈছে এলকাইল মূলক। R is the alkyl group. Its formula will be CnH twice n plus 1. সাধাৰণ সংকেতটো CnH twice n plus 1. এনৰ মানটো শূন্য হ'ব নোৱাৰিব। এনৰ মান 1, 2, 3, 4 হ'ব পাৰিব। n will not be equal to 0. It must be equal to either 1, 2, 3 or 4, 5, 6. For example, CH3, C2H5. ইয়াত X হৈছে halogen পৰমাণু. X is the halogen atoms like fluorine, chlorine, bromine and iodine. এতিয়া আমি আহোঁ হেলো এলকেনৰ ভাগবিলাক, classification of হেলো এলকেন or alkyl halides. So primary alkyl halide. আমি প্ৰথম আৰম্ভ কৰিছোঁ primary alkyl halide. কোনবোৰনো primary alkyl halide হ'ব? আমি গম পালোঁ যে এলকাইল হেলাইড বা হেলো এলকেনত হেলোজেন পৰমাণুটো সদায় এলকাইল মূলকৰ সৈতে যুজিত হৈ থাকিব। হেলোজেন এটম মাষ্ট বি এটাচড উইথ দ্য এলকাইল গ্ৰুপ। ইফ দ্য হেলোজেন কণ্টেইনিং কাৰ্বন এটম হেজ 2 হাইড্ৰোজেন এটমছ, দেন that alkyl halide or halo alkane will be called as primary alkyl halide. যিবোৰ এলকাইল হেলাইডৰ হেলোজেনযুক্ত কাৰ্বন পৰমাণু 2টা হাইড্ৰোজেন পৰমাণু যুজিত হৈ থাকে সেইবোৰ হৈছে প্ৰাইমাৰী এলকাইল হেলাইড। যেনে ফৰ এক্সাম্পল মিথাইল ক্লৰাইড, ইয়াৰ আইউপিএচি নামটো হৈছে ইটছ আইউপিএচি নেম উইল বি ক্লৰমিথেন। ইথাইল ক্লৰাইড অৰ ক্লৰইথেন, এইটো হৈছে propyl bromide, also known as N-propyl bromide. আইউপিএচি নামটো হ'ব 1 ব্ৰমো, এইটো কাৰ্বন নম্বৰ 1, 2, 3, 1 ব্ৰমো প্ৰপেন। তেনেকৈ এইটো আমি চাওঁ N-butyl iodide or 1 iodo, 1, 2, 3, 4, 1 iodo butane. ঠিক সেই ধৰণে তলৰ যিটো এলকাইল ক্লৰাইড আছে, ক্লৰিনযুক্ত, ক্লৰিন কণ্টেইনিং কাৰ্বন হেজ 2 হাইড্ৰোজেন এটম, so it is primary alkyl halide. ক্লৰিনযুক্ত কাৰ্বনটো 2টা হাইড্ৰোজেন আছে, সেয়েহে এই এলকাইল হেলাইডটোক আমি কি বুলি ক'ম? প্ৰাইমাৰী এলকাইল হেলাইড। ইয়াৰ আইউপিএচি নামটো হ'ব 1 ক্লৰো 2 মিথাইল প্ৰপেন। এতিয়া আহোঁ সেকেন্ডাৰী এলকাইল হেলাইড। কোনবিলাক সেকেন্ডাৰী এলকাইল হেলাইড হ'ব? হুইচ উইল বি দ্য সেকেন্ডাৰী এলকাইল হেলাইড? দ্য এলকাইল হেলাইড ইন হুইচ হেলোজেন কণ্টেইনিং কাৰ্বন এটম হেজ অনলি 1 হাইড্ৰোজেন এটম উইল বি দ্য সেকেন্ডাৰী এলকাইল হেলাইড। হেলোজেনযুক্ত কাৰ্বন পৰমাণুটোত কেৱল এটা যদি হাইড্ৰোজেন পৰমাণু যুজিত হৈ থাকে তেন্তে সেই এলকাইল হেলাইডক আমি কি বুলি ক'ম? সেকেন্ডাৰী এলকাইল হেলাইড। যেনে এইটো 2 ক্লৰ'প্ৰপেন, 2 ক্লৰ'প্ৰপেন, ক্লৰিনযুক্ত কাৰ্বনটোত এটা হাইড্ৰোজেন আছে। 2 ব্ৰমো বিউটেন, ব্ৰমিন কণ্টেইনিং কাৰ্বন এটম হেজ অনলি 1 হাইড্ৰোজেন এটম। নাও টাৰ্চিয়াৰী এলকাইল হেলাইড। টাৰ্চিয়াৰী এলকাইল হেলাইডবোৰ হ'ব কোন? হেলোজেনযুক্ত কাৰ্বন পৰমাণুটোত যদি কোনো হাইড্ৰোজেন পৰমাণু যুজিত হৈ নাথাকে তেন্তে সেইবোৰ হ'ব টাৰ্চিয়াৰী এলকাইল হেলাইড। হেলোজেন এটম কণ্টেইনিং কাৰ্বন এটম হেজ no hydrogen atom and such type of alkyl halides are called tertiary alkyl halides. For example, this is tertiary butyl chloride. ইয়াক টাৰ্চিয়াৰী বিউটাইল ক্লৰাইড বুলি কোৱা হয়, কিন্তু আইউপিএচি নামটো হৈছে, দ্য আইউপিএচি নেম উইল বি 2 chloro 1, 2, 3, 1, 2, 3. 2 chloro 2 methyl propane. Similarly, in the carbon chain there are 5 carbon atoms
And bromine containing carbon has no hydrogen atom. So it will be tertiary alkyl halide. Now its IUPAC name will be, ইয়াৰ IUPAC নামটো হ'ব 31233 bromo 3-ethyl pentane. এইবাৰ আহোঁ বেলেগ কেইটামান শ্ৰেণী বিভাজন. Now some different types of alkyl halides. First one, allylic halide. কোনবিলাকক আমি allylic halide বুলি ক'ম? If the halogen is bonded with the sp3 hybridized carbon atom, again that carbon atom is bonded with a double bonded carbon atom, then that type of alkyl halide will be called as allylic halide. যদি হেলোজেনযুক্ত কার্বন পরমাণুটো sp3 সংকৰণযুক্ত হয় আৰু সেই কাৰ্বন পৰমাণুটো যদি পুনৰ দ্বিবান্ধনীযুক্ত কাৰ্বনৰ সৈতে যুজিত হৈ থাকে তেন্তে তেনেকুৱা ধৰণৰ এলকাইল হেলাইডবোৰক আমি এলাইলিক হেলাইড হিচাপে শ্ৰেণী বিভাজন কৰিম. যেনে এইটো চাওঁ. নাও দিছ ওৱান, ইট ইজ কল্ড propylic chloride, but IUPAC name will be 3-chloro. It will be the first carbon, second, then third, 3-chloroprop 1-ene or propene 1. Similarly, here this is a cyclohexene. Halogen containing carbon atom is sp3 hybridized, but that sp3 hybridized carbon atom, এই sp3 সংকৰণযুক্ত কাৰ্বন পৰমাণুটো পুনৰ দ্বিবান্ধনীযুক্ত কাৰ্বনৰ সৈতে যুজিত হৈ আছে. যেনে 3-chloro, এইটো কাৰ্বন নম্বৰ 1 2 3, 3-chlorocyclohexene 1. Now benzylic halide. Benzylic halide কোনবোৰ? এইটো হৈছে বেনজিন. বেনজিনৰ লগত যদি মিথাইলিন মূলক যুজিত হৈ থাকে তেতিয়াহ'লে ইয়াক কোৱা হয় বেনজাইল মূলক. If methylene group is bonded with the benzene, then it will be called as benzyl group. Now, if the benzyl has halogen atom, যদি benzyl মূলকৰ সৈতে halogen যুজিত হৈ থাকে, then it will be called as benzylic halide. ইয়াক আমি benzylic halide বুলি ক'ম. যেনে এইটো ডাইফিনাইল ক্লৰমিথেন বা ক্লৰো ডাইফিনাইল মিথেন, ইও এক প্ৰকাৰৰ benzylic halide হয়. ইয়াত আমি চাওঁ ক্লৰিন যুজিত হৈ থকা কাৰ্বনটোত 3টা বেনজিনমূলক যুজিত হৈ আছে, ইও এক প্ৰকাৰৰ বেনজাইলিক হেলাইডে হয়. ইয়াৰ পাছত আমি আহোঁ এৰাইল হেলাইড বা হেলো এৰিন বা হেলো বেনজিন. নাও এৰাইল হেলাইড অৰ হেলো এৰিন অৰ হেলো বেনজিন. নাও ইউ সি, ইফ বেনজিন ইজ ডাইৰেক্টলি এটাচড উইথ দ্য হেলোজেন, যদি বেনজিনৰ লগত প্ৰত্যক্ষভাৱে হেলোজেন যুজিত হৈ থাকে তাক কোৱা হয় হেলোবেনজিন. ফৰ এক্সাম্পল ক্লৰোবেনজিন, ব্ৰমোবেনজিন, আয়োডোবেনজিন. অ'কে.